মৰ্নিং আজি কেনেকুৱা গ'ল চবৰে ট্ৰেডিং নিফটি আৰু বেংক নিফটিত আশা কৰোঁ যিটো গেপ ডাউন আচলতে আজি আমি পালোঁ ইয়াৰ পৰা এটা বস্তু আমি শিকিবলগীয়া আছে আচলতে সেইটো হৈ গ'ল এই যে আমি লেভেলবিলাক বনাই ৰাখোঁ চাৰ্টখন যে লেতেৰা কৰি ৰাখোঁ এই লেভেলবিলাকৰ আচলতে ইম্পৰ্টেঞ্চটো আজিৰ নিচিনা দিনটোত আচলতে অনুভৱ কৰা হয় কিয় আচলতে আমি চাৰ্টখন দেখিবলৈ লেতেৰা লাগিলেও এই লেভেলবিলাক আমি আপচাইডে হওক বা ডাউন চাইডে হওক আমি কিয় আগতীয়াকৈ বনাই ৰাখোঁ সো আহক আজি নিফটি বেংক নিফটিয়ে কেনেকুৱা মুভমেণ্ট দিলে সেইখিনি এবাৰ চাই লওঁ আৰু লগতে অহা সোমবাৰৰ কাৰণে নিফটি আৰু বেংক নিফটিত আমি কেনেকৈ ধৰণে প্লেনিং কৰিব পাৰোঁ তাৰ এটা পৰিকল্পনা আজিয়ে আমি কৰি থওঁ সো নিফটি আজি অপেনিং হৈ গ'ল প্ৰায় অলমষ্ট 200 পইণ্ট গেপ ডাউন অপেনিং হ'ল কি কাৰণে হ'ল এতিয়ালৈকে মই বৰ বিশেষ পাত্তা পোৱা নাই দুটা কথা বুজি পাই আছোঁ এটা হৈ গ'ল যোৱাকালিয়ে নিউজ পাইছিলোঁ যে ভাৰতকো হয়তো 48 ঘণ্টাৰ কাৰণে ষ্টেণ্ড বাইত থাকিবলৈ কৈছিলে বা ভাৰত আছিলে কিবা বিশ্বযুদ্ধৰ কাৰণে আৰু দুই নম্বৰতে হৈ গ'ল যিহেতু ইউএছত ৰেড কাট নহ'লে সো ৰেড কাট নোহোৱাৰ কাৰণে হয়তো এটা ইম্পেক্ট আমাৰ ইয়াতো পৰিব পাৰে বেলেগ বেলেগ কেইবাখন দেশতো ৰেড কাট কৰিছে আচলতে কিন্তু যিহেতু ইউএছে নকৰিলে তাৰ হয়তো ইম্পেক্ট কৰিব পাৰে গ্লোবেল আচলতে কিবা নিউজ কালি আছিলে যদিও মই আচলতে ইমান কেটচ কৰা নাছিলোঁ কিন্তু মনত এটা ভাৱ আছিলে যিহেতু সেই কিবা 48 আৱাৰ্ছ ষ্টেণ্ড বাইত ভাৰত থকা কথাটো শুনি পেলাই হয়তো গেপ ডাউন হ'ব পাৰে বুলি ভাবিছিলোঁ কিন্তু ইমান ডাঙৰ হ'ব বুলি ভবা নাছিলোঁ এতিয়া আজি এটা বেলেগ ধৰণৰ বস্তু দেখিলোঁ সেইটো এনেকুৱা ধৰণৰ আমাৰ মেইন ট্ৰেণ্ডটো আছিলে আপ ট্ৰেণ্ড আপ ট্ৰেণ্ডত আমি আমাৰ নিফটি আছিলে যিমানবাৰ গেপ ডাউন অপেনিং হৈছিলে প্ৰত্যেকবাৰতে আমি এটা বস্তু লক্ষ্য কৰিছিলোঁ যে যিসকল বায়াৰ আছিলে তেওঁলোকে মাৰ্কেটখনক পুনৰ ওপৰলৈ লৈ গুচি গৈছিলে আচলতে কিন্তু আজি তেনেকুৱা নহ'লে আজি গেপ ডাউন যদিও হ'ল হোৱাৰ পিছতে মুভমেণ্ট এটা আহিছিলে 10-15 মিনিটৰ মুভমেণ্ট এটা আহিছিলে আৰু মই আচলতে এই প্ৰথম 10 মিনিটতে কল চাইডে প্লেন কৰিছিলোঁ নিফটি আৰু বেংক নিফটিত একেলগে কিন্তু মোৰ নিফটি আচলতে এছএল হিট হৈ গ'ল যিহেতু নিফটি অলমষ্ট প্ৰায় 24,850 লেভেলৰ পৰাই আচলতে ডাউন চাইডে গুচি আহিলে যি কাৰণে মোৰ এছএল হিট হৈ গ'ল আৰু মোৰ আচলতে কল চাইডে প্লেন কেলে কৰিছিলোঁ অপেনিং হওঁতে মই RSI ভেলু চাইছিলোঁ চাওক সেইটো আছিলে অলমষ্ট প্ৰায় 20 লেভেল যিহেতু পাই গৈছিলেগে সো সেইটো কাৰণে মই ভাবিছিলোঁ যাতে ই খুব বেছিটো গ'লে আৰু 2-3 পইণ্ট তললৈ যাব তাৰপিছত পুনৰ ই আপচাইডে আচলতে মুভমেণ্ট দিব বুলি মই কল চাইডে প্লেন কৰিছিলোঁ কিন্তু দুৰ্ভাগ্যবশত নিফটি আচলতে আজি RSI ভেলু অলমষ্ট প্ৰায় 14লৈকে গুচি গ'ল যি কাৰণে আচলতে মোৰ মাজতে এছএলটো হিট হৈ গ'ল তাৰপিছত লাহেকৈ ই অভাৰচল যিহেতু হৈ গ'ল লাহে লাহে ওপৰলৈ গ'ল নোযোৱা নহয় কিন্তু তেতিয়ালৈকে অলৰেডি মোৰ লছ বুক হৈ গৈছিলে আচলতে নিফটিত আজি এটা বস্তু চাওক 24,800 যিটো লেভেল আমি বনাই ৰাখিছিলোঁ এইটো আচলতে আমি ছাপৰ্ট হিচাপে বনাই ৰাখিছিলোঁ আগৰ পৰা কিন্তু আজি এই লেভেলটো এবাৰ দুবাৰ তিনিবাৰ চাৰিবাৰ আচলতে নিফটিয়ে ছাষ্টেইন 24,800 ওপৰত ৰখি যাবলৈ বা ছাষ্টেইন হ'বলৈ চেষ্টা কৰিলে কিন্তু সফল নহ'লে শেষৰ যিটো চেলিং আহিছিলে প্ৰায় 2টা বজাত সেইটো চেলিঙো 24,800 লেভেলৰ পৰাই আহিছিলে আহি পেলাই 700 লেভেলত আচলতে এই ক্লজিং দিলেহি সো এতিয়া এটা বস্তু মন কৰক সোমবাৰৰ কাৰণে যদি আমি কল চাইডে প্লেন কৰিবলৈ হয় সোমবাৰে যদি আমি কল চাইডে প্লেন কৰিবলৈ হয় নহয় তেতিয়া এটা বস্তু একদম কনফাৰ্ম হৈ থাকক 24,800 যিটো লেভেল এই লেভেলটো মিনিমাম ব্ৰেক কৰি পেলাই 10-15 মিনিট একেবাৰে কমকৈ হ'লেও নিফটি ছাষ্টেইন হ'ব লাগিব বা 20 মিনিট ধৰি লওক দেই 15-20 মিনিট যদি নিফটি ছাষ্টেইন হৈ যায় 24,800 ওপৰত তেতিয়াহে আমি কল চাইডে আমি প্লেন কৰিব পাৰিম বা আপ চাইডে আমি প্লেন কৰিব পাৰিম আৰু আপ চাইডে যদি প্লেন কৰোঁ তেতিয়াহ'লে আমাৰ টাৰ্গেট কি থাকিব পাৰে প্ৰথমটো ৰেজিষ্টেঞ্চ পাব 24,900 তো প্ৰথম যিটো আমাৰ টাৰ্গেট থাকিব সেইটো 24,900 ধৰিব পাৰিছেনে তো 24,900 আমাৰ প্ৰথম টাৰ্গেট বা প্ৰথম ৰেজিষ্টেঞ্চ আমি পাম ইয়াত আৰু 2 নম্বৰ যিটো ৰেজিষ্টেঞ্চ পাম সেইটো 25,000টো পোৱাটো পামেই কিন্তু 25,000 আগত পাই যাম সেইটো হৈ গ'ল এইটো লেভেল এই যিটো লেভেল 24,950 বা 60 যিটো লেভেল এই লেভেলটো আমাৰ কাৰণে সেকেন্ড টাৰ্গেট হিচাপে কাম কৰিব আৰু সেকেন্ড ৰেজিষ্টেঞ্চ হিচাপে কাম কৰিব ঠিক আছে সো যদিহে আমি 24,800 লেভেলৰ পৰা প্লেন কৰোঁ আপসাইডে নিফটিৰ কল বাই কৰি যাওঁ তেতিয়াহ'লে
24,900 আৰু 24,950 এই দুটাই আমাৰ কাৰণে টাৰ্গেট প্ৰথম টাৰ্গেটটো 24,900 আৰু দুই নম্বৰ টাৰ্গেটটো 24,950 ইয়াত কেনেকৈ ট্ৰেড কৰিব যদিহে 100 কোৱান্টিটি লৈ পেলাই আপুনি গৈছে সাপোজ ফৰ এক্সাম্পল যদি 100 কোৱান্টিটি লৈ পেলাই গৈছে কল সাইডে তেতিয়াহ'লে 24,900 আশে পাশে যেতিয়া আহিব একদম 900 লৈকে ৰখি নাথাকিব যদি 24,080 85 মান লেভেল পাইছেগে তেতিয়াই আপুনি মিনিমাম 50 to 75% আপুনি প্ৰফিট বুক কৰি লওক আৰু বাকি 25% ৰাখি দিয়ক নেক্সট যিটো টাৰ্গেট 24,950 কাৰণে হয়তো এনেকুৱা হ'ব পাৰে যে 24,900 আশে পাশে গৈ ই হয়তো আকৌ ডাউন সাইড গুচি আহিব পাৰে বা এনেকুৱা হ'ব পাৰে যে 24,900 ই ব্ৰেক কৰি অলপ 5 মিনিট 10 মিনিট থাকিলে তাৰপিছত হয়তো আকৌ ই ডাঙৰ এডাল কেন্ডেল বনাই তললৈ গুচি আহিব পাৰে সো হেতু কাৰণে প্ৰথমতে যদি পাই যায় 75% প্ৰফিট বুক কৰি ল'ব আৰু যিটো আপোনাৰ বাইং প্ৰাইস থাকিব হেতুত বাইং প্ৰাইসটোত মানে আপুনি ধৰি লওক ট্ৰেইলিং যিটো এসএল আছে বাইং প্ৰাইসটো ৰাখি দিব বোলে আপুনি 24,800 কল অপচন লৈছে বোলে কথা এটা কৈছো 100 টকাত আৰু 24,900 আশে পাশে যাওঁতে বোলে হেতু হৈ গৈছেগে প্ৰায় বোলে 30-35 টকা কথা এটা কৈছো বোলে আপুনি পাইছেগে সো 30-35 টকাৰ ভিতৰত আপুনি ধুনিয়াকে 75% বুক কৰি ল'ব পাৰে আৰু বাকি যিটো 25% থাকিব হেতু টাৰ্গেট লক সেকেন্ড টাৰ্গেটলৈকে হয়তো যাব পাৰে বুলি নাযাবও পাৰে ন যদি যায় তো ভালেই যদি নাযায় তেতিয়া হলে জিমানত কিনিছিলে বোলে 100 টকাত কথা এটা কৈছো বোলে আপুনি 100 টকাত কিনিছিলে সেই 100 টকাতে আপুনি এসএল ৰাখি দিব যাতে মানে আপোনাৰ লস নহওক যদি প্ৰফিট পায় সেই 75% যিটো প্ৰফিট আছে হেতুতে আপুনি আপোনাৰ ফিক্স থাকিব মানে এনেকে আমি টাৰ্গেটবোৰ এনেকে লৈ পেলাই যাওঁ আচলতে কাৰণ যদি বোলে কাৰণ এনেকুৱা হৈছে যদি 24,900 আশে পাশে গুচি গ'ল আমি টাৰ্গেট বুক কৰা নাই বা কোনো ধৰণৰ প্ৰফিট লোৱা নাই হয়তো ডাঙৰ এডাল কেন্ডেল আহি পেলাই গোটে প্ৰফিটটো লস প্ৰফিটটো যাবই লগতে বোলে নিজৰ যিটো এসএল আছিলে হেতুও যাব পাৰে সো হেতু কাৰণে অপচন বায়াৰ হিচাপে আমাৰ কাৰণে মুভমেন্টটো ইম্পৰ্টেন্ট আমি এই মুভমেন্টটো প্লে কৰিব লাগে আচলতে আৰু সেই মুভমেন্টটো 15-20 মিনিটৰ মুভমেন্টহে পাওঁ আচলতে আধা ঘন্টাৰ ভিতৰত যদি 24,800 পৰা 24,900 লৈকে মুভমেন্ট বেংক নিফটিয়ে নিদিয়ে তেতিয়াহ'লে কিন্তু বেছি দেৰি ট্ৰেডটোত বহি নাথাকিব সেই বস্তুটো চাব কাৰণ থিতা দিকে হৈ থাকে আৰু আপোনালোকে থিতা দিকে বিষয়ে চাগে জানে বুলিয়ে ধৰি লৈছো সো হেতু কাৰণে নিজৰ যিহেতু পইচা সো নিজৰ পইচাটো যাতে বেলেগে ল'ব নোৱাৰে অতি সহজে তাৰ কাৰণে নিজে এলাৰ্ট থাকিব এতিয়া যদি ডাউন সাইডে প্ল্যান কৰিবলৈ হয় তেতিয়াহ'লে 24,600 যিটো লেভেল আছে এটো আমাৰ কাৰণে এটা ষ্ট্ৰং সাপোৰ্ট হিচাপে কাম কৰি আছে আগৰ পৰা কাম কৰি আছে কেবাদিনৰ পৰা কাম কৰি আছে সো হেতু কাৰণে মই যদি কাইলে পুট লৈ পেলাই সোমবাৰে যদি মই পুট লৈ পেলাই প্ল্যান কৰিবলৈ হয় বা ডাউন সাইডে প্ল্যান কৰিবলৈ হয় তেতিয়াহ'লে নিফটিয়ে যেতিয়ালৈকে 24,600 ব্ৰেক নকৰে ব্ৰেক কৰি পেলাই একদম মিনিমাম 15 মিনিট যদি ই 24,600 তলত ই ট্ৰেড কৰি নাথাকে তেতিয়াহ'লে মই ডাউন সাইডে প্ল্যান নকৰো যদিহে 24,600 ব্ৰেক কৰি 15 মিনিট বা 20 মিনিট যদি ই ডাউন সাইডে ট্ৰেড কৰি থাকে বা এটো লেভেলতে ট্ৰেড কৰি থাকে তেতিয়া মই ইয়াৰ মুভমেন্টটো চাই পেলাই মই পুট সাইডে প্ল্যান কৰিম আৰু মোৰ প্ৰথম টাৰ্গেটটো থাকিব 24,400 লেভেলটো 24,400 লেভেল ই 24,500 ওচৰে পাজৰে কিন্তু সাপোৰ্ট লবলৈ চেষ্টা কৰিব এই বস্তুটো মন কৰিব দেই বহুত একদম ওচৰতে হেতু হয় বাৰু কিন্তু এই যিটো লেভেল 24,500 যেহেতু এটা ৰাউন্ড লেভেল ন 24,500 এটো হৈ গল এটা ৰাউন্ড লেভেল যেহেতু সো ইয়াত এবাৰ ই ৰখিবলৈ চেষ্টা কৰিব বা ইয়াত এবাৰ সাপোৰ্ট লবলৈ চেষ্টা কৰিব হেতু কাৰণে যদি 24,600 ব্ৰেক কৰাৰ পিছত আপুনি পুট সাইডে প্ল্যান কৰে তেতিয়াহলে প্ৰথম যিটো টাৰ্গেট থাকিব 24,500 লেভেলটো ল'ব তেতিয়া এটলিষ্ট মানে অকমান ৰিস্কটো কম থাকিব 24,500 টো প্ৰথম টাৰ্গেট ল'ব আৰু 24,420 বা 400 লেভেলটো সেকেন্ড টাৰ্গেট হিচাপে লৈ যাব আৰু কল সাইডে প্ল্যান কৰে যেনেকে আপুনি ধৰি লওক 75% বুক কৰি লৈছিলে ঠিক তেনেকে 24,500 আশে পাশে যদি মাৰ্কেট আহি যায় তেতিয়াহলে যিমান পাৰে 70 to 75% আপুনি বুক কৰি ল'ব আৰু বাকি যিটো থাকিব হেতু নেক্সট টাৰ্গেট বা নেক্সট যিটো সাপোৰ্ট লেভেল 24,400 হেফালে হিমানটো লৈকে আপুনি টাৰ্গেট লৈ পেলাই যাব পাৰে আৰু কিবা কাৰণত যদি 24,400 ব্ৰেক কৰে তেতিয়াহলে নেক্সট আমি যিটো ষ্ট্ৰং সাপোৰ্ট পাম 24,300 পাম সো সেই হিচাপত প্ল্যানিং কৰিব ঠিকে আছে নিফটি বিষয়ে আৰু বিশেষ নকওঁ কাৰণ প্ৰায় 150 পইণ্টৰ হিচাপ আমি কৰিছো
সেইটো কাৰণে ইয়াতকে বেছি মুভমেণ্ট দিয়ে নিদিয়া নহয়, কিন্তু বৰ্তমান যিহেতু আমি অপশ্যন বায়াৰহে, আমাৰ ওচৰত টাইমনো কিমান থাকে, 500 পইণ্ট মুভমেণ্ট দিলেওতো ইমান দেৰিলৈকে আমি আচলতে বহি থকাটো বহুত ৰিস্কি হৈ যায় বা বহুত নাথাকে। চ' সেইটো কাৰণে ইমানটো লেভেলত এতিয়া বৰ্তমান প্লেন নকৰোঁ। বেংক নিফটি এবাৰ চাই লওঁ আহক। বেংক নিফটিও সেই একে, প্ৰায় 300 পইণ্ট গেপ ডাউন অপেনিং দিছিলে, কিন্তু 51,200ৰ যিটো আমাৰ ছাপোৰ্ট লেভেল আছিলে, বহুত দিনৰ আগৰ পৰা 51,200 আমাক বচাই আছিলে আচলতে। চ' সেইটো কাৰণে আজিও সেই লেভেলটোতে ই ছাপোৰ্ট লৈ পেলাই প্ৰায় 51,600লৈকে অলমষ্ট ই গুচি গৈছিলে। বিশেষকৈ নিফটি বেংক HDFC বেংকৰ কাৰণে আচলতে আজি আমি আপচাইডৰ মুভমেণ্ট দেখিছিলোঁ। HDFC বেংকৰ লগত কোটেক বেংকে আচলতে HDFCক ছাপোৰ্ট দিছিলে আপচাইডে। চ' সেইটো কাৰণে গোটেই মাৰ্কেটখন যদি আজি ধৰি ৰাখিলে একমাত্ৰ বা আপচাইডে মুভমেণ্ট দিয়া যিটো দেখুৱালে, সেইটো একমাত্ৰ HDFC বেংক আৰু কোটেক বেংকেহে কৰি দেখুৱালে আচলতে। বাকী বেংকবিলাক আজি চব নিগেটিভ আছিলে। মই সেই 2 নম্বৰ কেণ্ডেলডালতে আচলতে মই এণ্ট্ৰি লৈছিলোঁ যেতিয়া ই 51,200 ব্ৰেক কৰি গৈছিলে, আৰু 51,200ৰ তলতে আচলতে মই যদি ক্লজিং কৰি দিয়ে মই এছ এল ল'ম বুলি প্লেন কৰি ৰাখিছিলোঁ। সেইটো কাৰণে নিফটিত মোৰ এছ এল হিট হৈ গ'ল, কিন্তু বেংক নিফটিত নহ'লে। আৰু এইডাল যিডাল কেণ্ডেল দেখিছে, মানে কপাল ভাল আছিলে, আৰু 10টা 30ৰ যিডাল কেণ্ডেল মই পাই গ'লোঁ, এই কেণ্ডেলডালতে মই আচলতে এক্সিট হৈ দিলোঁ, যিটো কাৰণে মই নিফটি লছটো আচলতে ইয়াত মেকআপ হৈ পেলাই যেনে তেনে 20 নে 22 পইণ্ট কিবা এটা, 22 নে 23 পইণ্ট কিবা এটা যেনে তেনে থাকিলেগে, আৰু নহ'লে আজি নিফটিৰ কাৰণে যথেষ্ট লছ হ'লহেঁতেন। এতিয়া যদিহে আমি বেংক নিফটিত সোমবাৰৰ কাৰণে প্লেন কৰিব লাগে, অপশ্যন বায়াৰ যিহেতু আমি, চ' অপশ্যন বায়াৰ হিচাপে যদি আমি প্লেন কৰিবলৈ হয়, প্ৰথমতে যদি আমি কল চাইডে প্লেন কৰিবলৈ হয়, বোলো আপ চাইডে যদি মাৰ্কেট যাব বুলি যদি আমি প্লেন কৰোঁ, তেতিয়াহ'লে একদম কমকে হ'লেও 51,500ৰ ওপৰত মাৰ্কেটখন টিকিবলৈ দিব। আজি 350ত আছে, 350ত আছে, দৰকাৰ হ'লে আমি 400ৰ লেভেলটোও ল'ব পাৰোঁ, কিন্তু 400টো অকণমান ৰিস্কি হৈ যাব। 51,500 এটা যিহেতু ৰাউণ্ড ফিগাৰো হয় আৰু এটা ভাল লেভেল হয়, ষ্ট্ৰং লেভেল হয়। চ' সেইটো কাৰণে 51,500ৰ ওপৰত যদি বেংক নিফটি টিকি যায় বা ছাষ্টেইন কৰা দেখে, তেতিয়াহ'লে আমি বেংক নিফটিত প্ৰথমটো টাৰ্গেট ল'ব পাৰোঁ, সেইটো হ'ব এই যিটো লেভেল, 650 দেই। $650ৰ ওপৰত যদি বেংক নিফটি টিকি যায়, তেতিয়াহ'লে 51,750 হ'ব আমাৰ 2 নম্বৰটো টাৰ্গেট। ঠিক আছে। এতিয়া আপুনি যদি বা 51,500ৰ ওচৰত যদি কল লৈ পেলাই কল চাইডে যদি প্লেন কৰে, তেতিয়াহ'লে 650 ওচৰে পাজৰে পোৱাৰ লগে লগে যিমানটো পাৰে 70% আপুনি বুক কৰি ল'বলৈ চাব, আৰু বাকী 30% 750 টাৰ্গেটৰ ফাললৈ বা 750 ফাললৈ বা 750 যোৱালৈকে ৱেইট কৰিব পাৰে। মানে এনেকুৱা হ'ব পাৰে হয়তো 650 বা যদি ৰেজিষ্টেঞ্চ লৈ লয়, তেতিয়াহ'লে হয়তো ডাউন চাইডে গুচি আহিব পাৰেতো। চ' সেইটো কাৰণে আমি কৈছোঁ যে 70% যিমান পাৰে প্ৰথমতেই বুক কৰি ল'ব। বাকী যদি 750 ক্ৰছ কৰিবলৈ সক্ষম হৈ যায় বেংক নিফটি, তেতিয়াহ'লে 52,000ৰ ফালে গতি কৰা আমি দেখিবলৈ পাব পাৰোঁ, সেইটো বেলেগ কথা। এতিয়া মানে কথাটো এনেকুৱা হয়, অপশ্যন বাইং যিহেতু আমি কৰোঁ, চ' কোন মুহূৰ্তত এডাল ডাঙৰ ৰেড কেণ্ডেল আহি পেলাই আমাৰ গোটেই প্ৰফিট মানে লছলৈ কনভাৰ্ট কৰি দিব, সেইটো আচলতে আমি গম নাপাওঁ। চ' সেইটো কাৰণে আজি যদি কেনেবাকৈ মই বোলে 9:20ত মই এণ্ট্ৰি লৈ পেলাই মই যদি টাৰ্গেট ল'লোহেঁতেন বোলে বেংক নিফটিটো 1000 পইণ্ট মুভমেণ্ট কৰি যায়, একো ডাঙৰ কথা নহয়, 52,000লৈকে মই বহি থাকিম, তেতিয়া হোৱাহেঁতেন আজি 600লৈকে মই চাগে প্ৰফিট পালোহেঁতেন। কিন্তু তাৰপিছততো আজি ধৰি লওক সেই প্ৰফিটটো জিৰ' হৈ গ'লহেঁতেন। কেতিয়াবা এটা দিন থাকিব যিদিনাখন হয়তো সঁচাকৈ মই যদি বহি থাকোঁ সিমানটো লেভেললৈকে হয়তো গুচি যাব, কিন্তু সেইটো আকৌ ৰিস্ক ল'ব নোৱাৰোঁ ন। ইমান কেপিটেলো আমাৰ নাই, ধৰি লওক যে ইমান লেছ আমি ডেইলি আমাৰ ইমান লছ হৈ আছে, এদিন আমাৰ ইমান বহুত প্ৰফিট হৈ যাব, তো সেইটোও কৰিব নোৱাৰোঁ। চ' সেইটো কাৰণে আমি প্ৰায় 100-150 ভিতৰত আমি লেভেল বনাই ৰাখোঁ, আৰু
সেই লেভেলখিনি বনাওঁতে আমি এটা বস্তু চাওঁ যাতে মানে আগতে সেই লেভেলবিলাকত বাইং চেলিং হৈছে নাই। চ' সেইটো বেচিছত আমি ধৰি লওক লেভেলখিনি বনাওঁ আৰু সেই লেভেলখিনি বহুত ক্ষেত্ৰত আমাক সহায় কৰে আচলতে। পাৰফেক্ট বুলিতো মই নকওঁ বোলে ময়ে বনোৱা লেভেল বা আমি বনোৱা লেভেলে একদম 100% পাৰফেক্ট, সেইটো বুলি মই নকওঁ, কিন্তু বহুত ক্ষেত্ৰত আমাক সহায় কৰা আপোনালোকে নিজেও দেখিছে, আগৰ ভিডিঅ' যদি চাই দেখিব যথেষ্ট মানে ধৰি লওক আমি সহায় পাওঁ আচলতে এই লেভেলখিনিৰ পৰা, বা ডিচিশ্যন ল'বলৈ উজু হৈ যায়। এতিয়া আপচাইডে বুজি পাই গ'ল কেনেকৈ কৰিব লাগিব। আৰু এতিয়া বৰ্তমান যদি আমি নেক্সট এনেকৈ চাওঁ যে আমি ডাউন চাইডে মুভমেণ্ট কেতিয়া ল'ম, যদি আমি পুট চাইডে প্লেন কৰিবলৈ হয় বেংক নিফ্টিত সোমবাৰে, তেতিয়াহ'লে আমি কেনেকৈ কৰিলে ভাল হ'ব। 51,200 এই লেভেলটো চাওক, বহুত ইম্পৰ্টেণ্ট লেভেল আমাৰ কাৰণে। 51,200 যেতিয়ালৈকে ব্ৰেক নহয় তেতিয়ালৈকে মই পাৰ্চনেলিও হওক মই পুট চাইডে আচলতে বা ডাউন চাইডে প্লেন নকৰোঁ। চ' 51,200 ব্ৰেক কৰাৰ লগে লগে মই পুট চাইডে প্লেনিং কৰিম, মানে পুট চাইডে মই এণ্ট্ৰি হ'ম বুলি মই আচলতে প্লেনিংটো কৰিম, মই ডাইৰেক্ট লৈ নলওঁ, মই ভাবিম বা মই প্লেনিং কৰিম যে মই ডাউন চাইডে মুভমেণ্টৰ কাৰণে মই ৰেডি হ'ম। যদিহে 15-20 মিনিট বা 10 মিনিট 15 মিনিট মিনিমাম টিকি যায় 51,200ৰ তলত বেংক নিফ্টি, তেতিয়াহ'লে মই প্ৰথমটো টাৰ্গেট ল'ম 51,000, যিটো আমাৰ ৰাউণ্ড লেভেল আছে 51,055 বা 51,000 ধৰি লওক, এইটো টাৰ্গেটৰ কাৰণে মই ডাউন চাইডে প্লেন কৰিম। কাৰণ 52,000 যিহেতু আমাৰ এটা ইম্পৰ্টেণ্ট ছাপৰ্ট লেভেল, এইটো যদি ব্ৰেক কৰি 15-20 মিনিট টিকি যায় বেংক নিফ্টি, তেতিয়াহ'লে 51,000লৈকে বেংক নিফ্টি মুভমেণ্ট দিব পাৰে আমাক। চ' 51,000 আমাৰ কাৰণে এটা ডাঙৰ ছাপৰ্ট। সেইটো কাৰণে যদি কেনেবাকৈ 51,000 লেভেলক ব্ৰেক কৰিবলৈ বেংক নিফ্টি সক্ষম হৈ যায়, তেতিয়াহ'লে আমি অলমষ্ট 50,900ত আমি আৰু এটা ছাপৰ্ট পামগৈ। চ' সেইটো কাৰণে 51,000 যদি আমাৰ প্ৰথম টাৰ্গেট হৈ যায়, তেতিয়াহ'লে 50,900 আমাৰ ছেকেণ্ড টাৰ্গেট হ'ব। মানে এই দুটা এনেকুৱা লেভেল যি দুটা লেভেলৰ পৰা আচলতে যিকোনো সময়তে বেংক নিফ্টিয়ে মানে ৰিভাৰ্চ হৈ যাব পাৰে। আৰু ৰিভাৰ্চ হ'লে এটা বস্তু জানিব, পুট চাইডে যোনে যোনে ট্ৰেড কৰে বা পুট লৈ পেলাই যোনে যোনে ট্ৰেড কৰে, তেওঁলোকে এটা কথা ভালকে জানে যে পুটৰ মুভমেণ্টটো কলতকৈ বহুত বেছি ফাষ্ট হয়, কিন্তু ৰিভাৰ্চ যেতিয়া হয় সি যিমান স্পীডত সি আচলতে মুভমেণ্ট দিয়ে আপ চাইডে, সি ডাউন চাইডেও সিমান মুভমেণ্টতে আচলতে মুভমেণ্ট দিয়ে। চ' সেইটো কাৰণে পুট চাইডে ট্ৰেড কৰিবলৈ আপুনি বহুত ফাষ্ট হ'ব লাগে, আচলতে ডিচিশ্যন মেকিংটো বহুত ফাষ্ট হ'ব লাগে। আৰু বহুত ক্ষেত্ৰত এটা বস্তু চাব যে লেভেলবিলাক 51,000 বোলে লিখা আছে, 51,000লৈকে যে আহিব মাৰ্কেটখন, তেনেকুৱা নহয় আচলতে, তাৰ আশে পাশে আহিও সি ৰিভাৰ্চ হৈ যাব পাৰে। চ' সেইটো কাৰণে যদি অলপো মানে চিগনেল পাই যায় যে মাৰ্কেট হয়তো ৰিভাৰ্চ হ'বলৈ চেষ্টা কৰিছে, লগে লগে পুট চাইডৰ বুকিং প্ৰফিট যদি হৈ আছে বুকিং কৰি লোৱাটো বহুত ইম্পৰ্টেণ্ট। চ' বহুত ফাষ্ট মানে মুভমেণ্ট পায়। 50,900 যদি ব্ৰেক কৰি দিয়ে, তেতিয়াহ'লে 50,500ৰ লেভেললৈকে বেংক নিফ্টি গতি কৰা আমি দেখিবলৈ পাব পাৰোঁ। চ' সেইটো কাৰণে প্ৰথম অৱস্থাত এই দুটা টাৰ্গেট লৈ পেলাই যাম, 51,000 আৰু 50,900। ডাঙৰ টাইম ফ্ৰেমত যদি এবাৰ চাওঁ, একেই যোৱা 4 দিনৰ যিটো বেংক নিফ্টি মুভমেণ্ট আছিলে বা ক্লজিং আছিলে, তাতকৈ আজি যিডাল কেণ্ডেল বনাইছে সেইডাল তাৰ তলতে আচলতে ক্লজিং কৰিছে। চ' সেইটো কাৰণে আমি মনত এনেকুৱা এটা ভাৱ নহা নহয় যে হয়তো মাৰ্কেটে কিজানি ডাউন চাইডে মুভমেণ্ট দিবলৈ চেষ্টা কৰিছে নেকি, কিন্তু যেতিয়ালৈকে এই লেভেলটো 51,000 লেভেলটো আমাৰ ছাষ্টেইন হৈ আছে বা 51,000 লেভেলটো আমাৰ ব্ৰেক হোৱা নাই, তেতিয়ালৈকে আমি অকণমান ডাউন চাইডে আৰু মুভমেণ্ট আহিব বুলি এতিয়া নাভাবোঁ। 51,000 ব্ৰেক কৰি পেলাই যদি ছাষ্টেইন হৈ যায়, তেতিয়াহ'লে হয়তো এটা ডাঙৰ মুভমেণ্ট আমি পাব পাৰোঁ। কিন্তু বহুত ডাঙৰ মুভমেণ্ট পাবলৈ হ'লে এই যিটো লেভেল 50,500 এই লেভেলটো ব্ৰেক কৰিব লাগিব। 50,500ৰ লেভেল যদি বেংক নিফ্টিয়ে ব্ৰেক কৰি দিয়ে, তেতিয়াহ'লে আমি তললৈ বহুত ডাঙৰ টাৰ্গেট পাম। যা হওক, এতিয়া ইমান দূৰলৈ আমি চিন্তা নকৰোঁ, যিহেতু আমি ইণ্টাৰডে ট্ৰেডিং কৰোঁ। চ' সেইটো কাৰণে 5 মিনিট টাইম ফ্ৰেমত যি সেই 100, 150, 200 পইণ্টৰ মুভমেণ্ট দিয়ে, সিমানটোতে আমি আচলতে প্লেন কৰাটো আমাৰ কাৰণে ভাল। নহ'লে আমাৰ কেপিটেল যিমান আছিলে সেইকেইটাতো যাবই, লগতে বেলেগৰ পৰা আনিও দিবলগীয়া হ'ব পাৰে।
চ' বি কেয়াৰফুল। আৰু অপশ্যন ট্ৰেডাৰ বায়াৰ হিচাপে মই এটা কথাই ক'ম, সদায় কওঁ যে গোটেই দিনটোত আমি আচলতে 3টা বা 4টা ট্ৰেড প্লেন কৰা উচিত, আৰু বিশেষকৈ আমি পইণ্ট হিচাপে যাব লাগে। হয়তো মই যে শুদ্ধ মই ক'বলৈ যোৱা নাই, মই ভুলো হ'ব পাৰোঁ, কিন্তু ডেইলি যদি এটা পইণ্ট টাৰ্গেট লৈ যায়, যেনেকৈ মই ডেইলি এটা 40 পইণ্টৰ টাৰ্গেট লৈ পেলাই যাওঁ, সেইটো যদি গোটাই যায় আপুনি 20 দিন আপুনি ধৰকচোন ট্ৰেডিং কৰে বোলে, 20 দিন যদি মই 40 পইণ্টকৈ যাওঁ, তেতিয়াহ'লে কিমান পইণ্ট হ'ব পাৰে? তাৰ 50% 60% যদি আপোনাৰ গোটেই মাহটোত লছো যায়, তেতিয়াও যথেষ্ট পইণ্ট কালেক্ট হয়। কোৱান্টিটিটো নিজৰ ওপৰত কথা। যদি আজি মোৰ পইচা আছে, মই হেভি কোৱান্টিটিত কৈছোঁ। যদি কাইলৈ মোৰ ধৰি লওক বোলে পইচা নাই, বা মই মাৰ্কেটখন দেখি পেলাই মোৰ লগা নাই যে মই বহুত হেভি কোৱান্টিটিত মই যাব লাগে, মই কম কোৱান্টিটিত যাম। আমিনো কিমানৰ মানুহ আৰু চাবলৈ গ'লে, আমাৰ নিজৰ হিচাপতে আমি যাম, যাতে আমাৰ ঘৰো চলি থাকে, ট্ৰেডিঙো কৰিব পাৰোঁ, বাকী আৰু একো অসুবিধাও যাতে আমাৰ একো নহয়। চ' সেইটো হিচাপত মান্থলি এটা প্লেন কৰি ল'ব লাগে আচলতে মোৰ মতে। মান্থলি যদি আমি এটা প্লেনিং কৰি লওঁ যে মই ইমানটো পইণ্টছৰ মই টাৰ্গেটত যাম, ইমানটো মই কেপিটেল মেক্সিমাম মই ইনভেষ্ট কৰিম, আৰু মোৰ কেপিটেলৰ মেক্সিমাম মই ইমানটো এমাউণ্টলৈকে মই লছ হ'লেও মই ট্ৰেডিং এইটো মাহটোত মই কণ্টিনিউ কৰি থাকিম। চ' তেনেকুৱা এটা ছিষ্টেম বনাই লৈ পেলাই যদি আগবঢ়া হয়, তেতিয়াহ'লে মই ভাবোঁ অপশ্যন বাইঙতো অপশ্যন চেলাৰ মানে এভাৰেজ হিচাপে অপশ্যন চেলাৰৰ প্ৰফিট বেছি, বা অপশ্যন ট্ৰেডাৰ আমাতকৈ বেছি সফল, কিন্তু অপশ্যন চেলাৰ কিন্তু অপশ্যন বায়াৰো প্ৰফিটেবল হ'ব পাৰে, বা এভাৰেজ আমিও আমাৰ যিটো ধৰি লওক উইনিং পাৰ্চেণ্টেজ বা প্ৰফিট হোৱাৰ যিটো পাৰ্চেণ্টেজ বা লছ কম খোৱাৰ যিটো পাৰ্চেণ্টেজ আমি বঢ়াব পাৰোঁ। খালি এটা প্লেনিং লাগে, মান্থলি এটা আমাৰ প্লেনিং লাগে। সেই প্লেনিংটো মতে যদি আমি আগবাঢ়ো, তেতিয়াহ'লে ডেফিনেটলি অপশ্যন বাইঙতো পইচা আছে। এনেকুৱা নহয় যে অপশ্যন বাইঙত অকল লছেই আছে, অকল লছ নাই, প্ৰফিটো আছে, কিন্তু এটা ছিষ্টেম মেইনটেইন কৰিব লাগিব। কিন্তু সেই ছিষ্টেমটো এনেকুৱা নহয় যে বহুত কিবা একেবাৰে ৰকেট চাইন্স, তেনেকুৱা নহয়। খুব বেছি 4টা বা 5টা পইণ্ট, মিনিমাম 4টা বা 5টা বেছিক কথা, বেছিক কথা, 4টা বা 5টা বেছিক কথা যদি আমি মোটামুটি প্লেনিং কৰি লওঁ বা জানো, তেতিয়াহ'লে মই ভাবোঁ অপশ্যন বাইঙত আমি প্ৰফিটেবল হোৱাটো একো ডাঙৰ কথা নহয়। বাকী চবৰে চেষ্টাটো লাগিব আচলতে। আৰু দীঘলীয়া নকওঁ, ভিডিঅ'টো যথেষ্ট দীঘলীয়া হৈ গ'ল। চ' সেইটো কাৰণে ধন্যবাদ এতিয়ালৈকে যদি কোনোবাই চাই আছে। বাকী সোমবাৰে দেখা যাব কি হয়। ধন্যবাদ।